নমস্কাৰ বন্ধুসকল, আপোনালোকে জানে মই বৰ্তমান মানকাচৰত আছোঁ আৰু আজি অন্তিমটো দিন মোৰ মানকাচৰত অৱস্থিত মেঘালয় পৰ্বতত যি মা কামাখ্যা মন্দিৰ আছে তাত আমি শেষৰটো অনুষ্ঠান কৰ্মশালাৰ সামৰণি আজি ইয়াতে কৰিম বুলি আশা কৰি আজি চবেই ষ্টুডেণ্টখিনি লগত লৈ আজি ইয়াতে আহিছোঁ। অলপ কেইটামান চিৰি উঠতে এইটো শনি মহাৰাজৰ মন্দিৰ। এনেকৈ চাৰিওপিনে বহুত ধুনীয়া সেউজীয়া পৰিৱেশ, বহুত ধুনীয়া ঠাই, শান্তিপূৰ্ণ এটা ঠাই আৰু গছবোৰ ইমান পুৰণি গছ বিশাল হৈ আছে। বাৰু ইমান গৰম, মইতো এনেই ক'লা হৈ গৈছোঁ। চাওকচোন, এই চিৰিকেইটা বগাই আহোঁতে ভাগৰি গৈছোঁ মই। মন্দিৰটো একেবাৰে পাহাৰৰ ওপৰত আৰু এইখন গেটখন মই উঠিলোঁ আৰু সেয়া আপোনালোকে চাব পাৰে আগৰ অবিভক্ত যিখন ধুবুৰী জিলা মানকাচৰ, সেইটো এতিয়াও ধুনীয়াকৈ দিয়া আছে ধুবুৰী বুলি। আৰু বৰ্তমান মন্দিৰটো বাৰু মেঘালয়ত অন্তৰ্ভুক্ত হৈ গৈছে। আগতে যিহেতু এইখন অসমৰ এৰিয়াতে পৰিছিল যদিও এতিয়া এইখন মেঘালয় এৰিয়া পৰি গৈছে। আৰু এই পাহাৰ ওপৰতে এইটো মা কামাখ্যাৰ মন্দিৰটো। সঁচাকৈ বহুত শান্তিপূৰ্ণ ঠাই, বহুত ঠাণ্ডা পৰিৱেশ ইয়াৰে। আৰু ইমান গৰমত চাৰিওপিনে সেউজীয়া চাই কেনে মনটো সঁচাকৈ ঠাণ্ডা আৰু বহুত শান্তি অনুভৱ হৈছে। মই বাৰু অলপ চাৰিওপিনে এনেকৈ ঘূৰাই দেখাই আছোঁ। এইটো মাতা সতী মন্দিৰ, সতী মাতাৰ মন্দিৰ এইটো। এনেকৈ অলপখিনি আগুৱাই গ'লে ইয়াতে আছে সন্তোষী মন্দিৰ, দেৱী সন্তোষী মন্দিৰ এইটো। আৰু এনেকৈ ধুনীয়াকৈ পাহাৰৰ ওপৰতে গেষ্ট হাউচ, আৱাসবোৰ আৰু অডিটৰিয়ামো এটা অৱস্থিত আছে। আৰু মই ছাইডত গৈছোঁ, চাৰিওপিনে ইমান ধুনীয়া সেউজীয়া পৰিৱেশ, সঁচাকৈ মনটো বহুত ভাল লাগিছে। যদিও গৰম অতিমাত্ৰা, কিন্তু সেউজীয়া পৰিৱেশটো চাই বহুত ভাল লাগিছে দেই। আকৌ এবাৰ মই নিজকে দেখাইছোঁ। একেবাৰে গৰমত শেষ আৰু মই কাপোৰ চাপোৰ পূৰা তিতি গৈছে মোৰ কিন্তু গৰমত। আকৌ মন্দিৰৰ কাষতে এই গছজোপা ইমান ধুনীয়া। আৰু কামাখ্যা মন্দিৰৰ ঠিক পিছপিনে শিৱ মন্দিৰ। সঁচাকৈ শিৱ মন্দিৰটো চাই বহুত ধুনীয়া, কি ক'ম, ইমান ধুনীয়া মন্দিৰ, বহুত ভাল লাগিছে। এই সেউজীয়া পৰিৱেশৰ মাজত মন্দিৰকেইটা ইমান ধুনীয়াকৈ থিয় হৈ আছে। সঁচাকৈ মানকাচৰ তথা মেঘালয়ৰ এটা বহুত গৌৰৱ এই কামাখ্যা মন্দিৰ। শিৱ মন্দিৰটোও চাৰিওপিনে বহুত ধুনীয়া। চাৰিওপিনৰ পৰা মই দেখাই দিছোঁ, সেউজীয়া আৰু সেউজীয়া। হয়, বনত যেনেকুৱা সেউজীয়া হৈ আছে, মনবোৰো সেনেকুৱা সেউজীয়া হৈ গৈছে। চাই বহুত ভাল লাগিছে। এনেকৈ যিহেতু আমি সামৰণিৰ অনুষ্ঠান আজি ইয়াতে কৰিম বুলি, আকৌ আমি সেই মন্দিৰৰ শনি মহাৰাজৰ মন্দিৰৰ সন্মুখত বাকৰিত, তাতে যিহেতু ফ্ল'ৰটো বহুত ধুনীয়া বুলি, তাতে অলপ আমি সামৰণিৰ অনুষ্ঠানখিনি কৰিম। আৰু এইটো আমি ভিডিঅ'ৰ কাৰণে অলপ কি কৰি আছোঁ, আৰু আপোনালোকে ভিডিঅ'টো চাব পাৰে। সঁচাকৈ এনেকৈ ভিডিঅ' কৰি আকৌ আমাৰ কেইজনমান ষ্টুডেণ্টে ভিডিঅ' বনাই ৰিলচ বনাব। চাওকচোন, আমাৰ এই ষ্টুডেণ্টজনী কোনোবাই ভুল কৰিছে তাকে কৈ সিও হাঁহি দিছে। মই বাৰু তাৰে ভুলবিলাক চাই আছোঁ, সি যে কি কৰি আছে সেইটোকে মই চাই আছোঁ। বিচাৰা নিজেই বহুত লাজ পাই গৈছে। এনেকেই আজিৰ সামৰণি অনুষ্ঠান ইয়াতেই শেষ। ধন্যবাদ।